Hello viewers, today I woke up at 4:25 a.m. I am completely exhausted today. Okay, now let me discuss what I read today. My first topic is capitalism. Capitalism হৈছে ৰিচোৰ্চৰ ডিষ্ট্ৰিবিউশ্যন। ৰিচোৰ্চৰ যিটো ডিষ্ট্ৰিবিউশ্যন হ'ব সেইটো মেৰিটৰ বেচিছত হ'ব আৰু মেৰিট মানে হৈছে মেৰিট কেনেকৈ চিলেক্ট কৰা হ'ব সেইটো হ'ব ফেয়াৰ কম্পিটিশ্যনৰ দ্বাৰা। আৰু ৰিচোৰ্চৰ যিটো প্ৰডাকশ্যনৰ ফ'ৰ্চেছ মাৰ্কেটৰ ডিমাণ্ড আৰু ছাপ্লাই হ'ব আৰু প্ৰডাকশ্যনৰ মেইন মটিভ হ'ব প্ৰফিট। আমি যদি এটা কথাত ক'বলৈ যাওঁ, কেপিটেলিজিম হৈছে এটা ধৰি লওক প্ৰাইভেট কোম্পানী বা প্ৰাইভেট অ'নাৰশ্বিপ কোম্পানী। ছেকেণ্ড টপিকটো আছিলে ছ'চিয়েলিজিম। ছ'চিয়েলিজিমৰ মেইন এইম হৈছে ছ'চিয়েল আৰু ইকনমিক ইকুৱেলিটি এষ্টাব্লিছ কৰা, আৰু সেইটো এষ্টাব্লিছ কৰিবলৈ বহুতো বেলেগ বেলেগ ধাৰণা আছে। যেনেকৈ ছ'চিয়েলিজিম এষ্টাব্লিছ কৰিবলৈ আমি যিটো ছ'চিয়েল আৰু ইকনমিক জাষ্টিছ দিবলৈ আমি যিটো ভায়লেঞ্চৰ থ্ৰু দি ট্ৰাই কৰোঁ সেইটো কোৱা হয় কমিউনিজিম। আৰু গান্ধীজীৰ আইডিয়লজি লৈ মানে নন ভায়লেঞ্চৰ থ্ৰু দি যিটো ছ'চিয়েল আৰু ইকনমিক জাষ্টিছ দিবলৈ ট্ৰাই কৰা হয় সেইটো কোৱা হয় গান্ধীয়ান ছ'চিয়েলিজিম। আৰু ডেম'ক্ৰেচিৰ থ্ৰুৱেদি যিটো ছ'চিয়েল আৰু ইকনমিক জাষ্টিছৰ কাৰণে ট্ৰাই কৰা হয় সেইটোক কোৱা হয় ডেম'ক্ৰেটিক ছ'চিয়েলিজিম। নেক্সট টপিকটো আছিলে ছেকুলাৰিজিম। ছেকুলাৰিজিম হৈছে মানে গভমেণ্টৰ কোনো মানে ৰিলিজন নাথাকিব। গভমেণ্টে ধৰ্ম নিৰপেক্ষভাৱে সকলো কাম কৰিব। ছেকুলাৰিজিমক দুটা ভাগত ভগাব পাৰি, এটা হৈ গ'ল পজিটিভ ছেকুলাৰিজিম আৰু এটা নিগেটিভ ছেকুলাৰিজিম। এতিয়া পজিটিভ ছেকুলাৰিজিমত গভমেণ্টৰ ইনভলভমেণ্ট থাকিব, যেনেকৈ ধৰি লওক গভমেণ্টে মুছলমানসকলক হজ যাবৰ বাবে যিটো মানে হেল্প কৰে বা ৰথ য়াত্ৰা হিন্দুসকলৰ বাবে, তেনেকুৱা ধৰণৰ কামত গভমেণ্টৰ ইনভলভমেণ্ট থাকিব আৰু গভমেণ্টে সেইটো তেওঁলোকক হেল্প কৰিব। কিন্তু যিটো নিগেটিভ ছেকুলাৰিজিমৰ কোনো গভমেণ্টৰ বা ষ্টেটৰ কোনো ৰুল নাথাকিব ৰিলিজনৰ বেচিছত, মানে ৰিলিজনত গভমেণ্টৰ কোনো ৰুল নাথাকিব। গভমেণ্টে মানে কোনো এটা ৰিলিজনক ছাপোৰ্ট কৰিব নোৱাৰিব, চব ৰিলিজনকে সমান দৃষ্টিৰে চাব লাগিব। আৰু ইয়াৰ এটা মন্ত্ৰ আছে যেনেকৈ সৰ্বা ধৰ্মা সমভাৱ, মানে এভৰি ৰিলিজন ইজ ইকুৱেল। তাৰপিছত মই পঢ়িলোঁ কনষ্টিটিউশ্যন। তাৰপিছত কনষ্টিটিউশ্যনৰ মেইন অবজেক্টিভবিলাক হৈছে ছভৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক, ৰিপাব্লিক। তাৰপিছত পঢ়িলোঁ মই হেট্ৰ'ছেক্সুৱেল আৰু হ'ম'ছেক্সুৱেল মেৰেজৰ যিটো পজিটিভ আৰু নিগেটিভ, হ'ম'ছেক্সুৱেল আৰু হেট্ৰ'ছেক্সুৱেল মেৰেজৰ। তাৰপিছত মই পঢ়িলোঁ ৰিপাব্লিক। যেতিয়া হেড অফ দ্য ষ্টেট ইলেক্টেড হয় ডাইৰেক্টলি বা ইনডাইৰেক্টলি, তেতিয়া সেইটোক ৰিপাব্লিক বুলি কোৱা হয়। অল ডেম'ক্ৰেটিক কাণ্ট্ৰি আৰ নট ৰিপাব্লিক বাট অল ৰিপাব্লিক কাণ্ট্ৰিজ আৰ ডেম'ক্ৰেটিক। তাৰপিছত মই পঢ়িলোঁ হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন প্ৰিএম্বল এণ্ড কনষ্টিটিউশ্যন। 1960ত ছুপ্ৰিম কোৰ্টে বিৰুবাৰী ইউনিয়ন কেছত কৈছিলে যে প্ৰিএম্বল ইজ নট এ পাৰ্ট অফ কনষ্টিটিউশ্যন। কিন্তু 1973ত ছুপ্ৰিম কোৰ্টে কেশৱানন্দ ভাৰতী কেছত কৈছিলে যে প্ৰিএম্বল ইজ পাৰ্ট অফ কনষ্টিটিউশ্যন। তাৰপিছত 1995ত ছুপ্ৰিম কোৰ্টে আকৌ ক'লে যে প্ৰিএম্বল হৈছে ইণ্টিগ্ৰেল পাৰ্ট অফ কনষ্টিটিউশ্যন। প্ৰিএম্বল কেৱল এবাৰহে এমেণ্ড কৰা হৈছিলে 1976ত,
আৰু তাত তিনিটা ৱৰ্ড এড কৰা হৈছিলে, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। সেইটোক 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট বুলি কোৱা হয়। আৰু তাৰ পাছৰে পৰা বৰ্তমানলৈকে কোনো ধৰণৰ চেঞ্জ কৰা হোৱা নাই প্ৰিএম্বলত। তাৰ পাছত মই সত্যজিৎ ছাৰৰ নিউজ পেপাৰ এনালাইচিছ চালোঁ। আজিলৈ ইমানেই। আজি ইমান বেছি পঢ়া নহ'লে মোৰ। কাইলৈ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। থেংকছ ফৰ ৱাটছিং।